নমস্কাৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই এতিয়া প্ৰধান বাতৰিসমূহ কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজি গুৱাহাটীৰ নেটফি হাউছত ঔদ্যোগিকৰণ আৰু ষ্টাৰ্টআপৰ প্ৰসাৰৰ বিষয়ত আলোচনা ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ২৪খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল আইটা ছুপাৰ সিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ ৫খনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল এতিয়া হনক বিতং বাতৰি উত্তৰ পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই আজি গুৱাহাটীৰ নেটফি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে ঔদ্যোগিকৰণ আৰু ষ্টাৰ্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ডোনাৰ মন্ত্ৰালয়ৰ বিষয়াবৰ্গ উত্তৰ পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰত আৰু বিকশিত পূৰ্বোত্তৰৰ ভৱিষ্যদৰ্শী আঁচনিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই ডোনাৰ মন্ত্ৰালয়ৰ বাজেট আবণ্টন ২৪,০০০ কোটিৰ পৰা প্ৰায় ৮২,০০০ কোটিলৈ বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে উত্তৰ পূৰ্বাঞ্চলৰ চহকী সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব বুলি শ্ৰী সিন্ধিয়াই মত প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত আন্তঃগাঁথনি সংযোগ স্বাস্থ্যসেৱা শিক্ষা ষ্টাৰ্টআপ ঔদ্যোগিকৰণ আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ বৰাককে ধৰি প্ৰধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে নিমাতীঘাট তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে খোৱাঙত বুঢ়ীদিহিং নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৰাজ্যখনৰ ২৪খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৭৫টা ৰাজহ চক্ৰৰ ২,৪০৬খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে এই বানত ৩৯,০০০ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে বৰ্তমানলৈকে শেহতীয়া বানত ৯০ জন লোকে প্ৰাণ হেৰুওৱাৰ তথ্য পোৱা গৈছে ৰাজ্য চৰকাৰে স্থাপন কৰা ২৯৯টা আশ্ৰয় শিবিৰত ৪১,০০০তকৈও অধিক লোকে আশ্ৰয় লৈ আছে এনডিআৰএফ এছডিআৰএফ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ইফালে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন অথবা ক্ষতিপূৰণৰ প্ৰদানৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰিছে তেওঁ জনোৱা মতে বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে আৰু পানী শুকোৱাৰ পিছত সৰ্বসাধাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা জিলা প্ৰশাসনে তৎকালে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক যুৱতীসকলৰ মাজত উৎকণ্ঠা বিৰাজ কৰি আছিল সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্ৰক্ৰিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ বাৰ্তাটোত উল্লেখ কৰে ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবেও চৰকাৰে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে তেওঁ জনোৱা মতে ২ এদিনতে পৰীক্ষাৰ বিষয়সূচী ঘোষণা কৰা হ'ব ১৪,০০০ পদৰ বাবে প্ৰায় ১৮ লাখ প্ৰাৰ্থীয়ে আবেদন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে ২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্ৰেচুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকসকললৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে দিয়া এটা নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে ইয়াৰ ফলত দীৰ্ঘদিনে বিনা বেতনে শিক্ষকতা কৰি অহা ২০১৩ চনত প্ৰাদেশিকৰণ হোৱাৰ পিছত অতি কম সময় চাকৰি নিৰীক্ষত দৰমহা লাভ কৰা শিক্ষকসকল উপকৃত হ'ব মাজুলী জিলা প্ৰশাসনে জিলাখনত বানৰ পাছত হ'ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্ৰতিদিনে বিভিন্ন ঠাইত আয়োজন কৰা স্বাস্থ্য শিবিৰত ভালেমান
লোকৰ পৰীক্ষা সম্পন্ন কৰিছে। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অৱগত কৰাৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি বানত ক্ষতিগ্ৰস্ত জিলাখনৰ কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা 2024-25ৰ অধীনত সমূহীয়া কঠীয়াতলিৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে জেংৰাই কৃষি চক্ৰৰ অধীনত এডৰা কঠীয়াতলিত কালি 2টা উন্নত প্ৰজাতিৰ অধিক উৎপাদনক্ষম ধানৰ বীজ সিঁচা হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ পূবৰ উপৰিও উৰিষ্যা, পশ্চিমবংগ, বিহাৰ, পূব পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্ৰায় এমাহ ধৰি অৰুণাচল প্ৰদেশ, অসম তথা উত্তৰ পূবত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। সম্প্ৰতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ভূমিস্খলন হৈ ব্যাপক হাৰত ধন-জনৰ হানি হৈছিল। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ বাবে 378 কোটি 68 লাখ টকা আবণ্টন দিছে। এই পুঁজিৰে 563 কিলোমিটাৰ দৈৰ্ঘ্যৰ 78টা পথ আৰু 14খন পকী দলং নিৰ্মাণ কৰা হ'ব। গ্ৰাম উন্নয়ন মন্ত্ৰালয়ে কৈছে যে এই প্ৰকল্পসমূহে স্বাস্থ্য, শিক্ষা আৰু বাণিজ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰাৰ লগতে গ্ৰামাঞ্চলত সংযোগ বৃদ্ধি কৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ডিব্ৰুগড় জিলাৰ জ্ঞান বিজ্ঞান একাডেমীৰ বাণিজ্য শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অজিতেশ হাজৰিকা নামৰ ছাত্ৰজন কালি চিমেণ্ট নৈত পিছলি পৰি সন্ধানহীন হয়। বন্ধুৰ সৈতে ফুৰিবলৈ অহা ছাত্ৰগৰাকীয়ে চিমেণ্ট নৈত ফটো তুলিবলৈ যাওঁতে দুৰ্ঘটনাটো সংঘটিত হয়। সন্ধানহীন হৈ থকা ছাত্ৰজনক বিচাৰি SDRFৰ দলে চিমেণ্ট নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা জিলাৰ শিমলুটোলাত নাও দুৰ্ঘটনাত নিখোজ হৈ থকা বাকী দুজন ব্যক্তিৰ মৃতদেহ কালি উদ্ধাৰ কৰা হয়। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পানীত ডুবি নিহত হোৱাসকলৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জনায়। নিহতসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একেটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰ আবেদনৰ প্ৰক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰিতা বিভাগে দিব্যাংগসকলৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰিবলৈ এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। প্ৰতিবছৰে 3 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে বিশেষভাৱে সক্ষম লোকৰ উন্নতিৰ উদ্দেশ্যে কাম কৰা ব্যক্তি, সংস্থা, সংগঠন, ৰাজ্য আৰু জিলাসমূহক এই পুৰস্কাৰ প্ৰদান কৰি অহা হৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে 31 জুলাই পৰ্যন্ত অনলাইন আবেদন কৰিব পাৰিব। অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফাইং ৰাউণ্ডৰ খেল আৰম্ভ হ'ব। গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ 13খন ৰাজ্যৰ খেলুৱৈৰ নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত 12 আৰু 14 বছৰৰ অনূৰ্ধ্বৰ ল'ৰা-ছোৱালীৰ উভয়ৰে একক আৰু দ্বৈত শাখাৰ মেচসমূহ অনুষ্ঠিত হ'ব। 13 আৰু 14 জুলাইত কোৱালিফাইং ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে 15 জুলাইৰ পৰা মূল প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হ'ব।
ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4 বজাত আৰম্ভ হ'ব। শুভমন গিলৰ নেতৃত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাটোত 2-1 ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাবুৱেৰ হাতত 13 ৰানত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োখন খেলত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়খন খেলত ভাৰতে ঘৰুৱা দল জিম্বাবুৱেক 100 ৰানত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত 23 ৰানত বিজয় সাব্যস্ত কৰিছিল। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰবট প্ৰতিযোগিতা ডি ৰবকন ইণ্ডিয়া 2024ৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ 45খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ 750 জনৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ৰবটে নিৰ্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় সম্প্ৰচাৰ সংঘ ৰবকন 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত অহা 30 জুলাইৰ পৰা 25 আগষ্টলৈ 133 সংখ্যক ড্ৰোন কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই উপলক্ষে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ 5খন জিলাত কালিৰে পৰা 15 জুলাইলৈ ট্ৰফী, ভ্ৰমণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে কালি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ড্ৰোন কাপ ট্ৰফী ভ্ৰমণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বাক্সা আৰু কাইলৈ কোকৰাঝাৰ জিলাত ট্ৰফী প্ৰদৰ্শন কৰা হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ এক চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ হুছেইনে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ অৰ্থব্যৱস্থাত সৃষ্টি হোৱা 3টা বহিৰ্জাতীয় জোকাৰণিৰ ফলত অসংগঠিত খণ্ডত 16 লক্ষাধিক লোকৰ চাকৰি যোৱা বুলি এটা প্ৰতিবেদন যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰাৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 1975 চনৰ 25 জুনত ঘোষণা হোৱা জৰুৰী অৱস্থাৰ সোঁৱৰণত কেন্দ্ৰীয় চৰকাৰে 25 জুনক সংবিধান হত্যা দিৱস ঘোষণা কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেপালৰ চৰকাৰৰ পতন, প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ পদত্যাগ শিৰোনামেৰে আমাৰ অসম কাকতে নেপালৰ সংসদত দেশখনৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল ওৰফে প্ৰচণ্ডৰ চৰকাৰে আস্থা ভোটত পৰাজিত হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। পতিয়নযোগ্য তথ্য প্ৰমাণ অবিহনে তথা একমাত্ৰ সন্দেহৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে কোনো ব্যক্তিকে বিদেশী সজাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আগন্তুক 60 বছৰত বিশ্বৰ জনসংখ্যা 200 কোটি বৃদ্ধি পাব বুলি ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড পপুলেশ্যন প্ৰস্পেক্টছ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গ্ৰামীণ যাতায়াত ব্যৱস্থা শক্তিশালীকৰণ তথা অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অসমলৈ 308.68 কোটি টকা অনুমোদন জনোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি 5 জুলাই পৰ্যন্ত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ $5.16 বিলিয়ন বৃদ্ধি হৈ $657 বিলিয়ন নতুন অভিলেখ উচ্চতাত উপনীত হোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আবকাৰী কেলেংকাৰী সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসানৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ ৰাকিবুৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজি গুৱাহাটীৰ নেটফি হাউচত উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপৰ প্ৰসাৰ বিষয়ত আলোচনা। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 24খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।